কি কৈছিলে কি কালি আমাৰ ইউডিএফৰ মিটিং আজি ডাঙৰীয়া আছিলে তাতে সেই মিটিংখন আমাৰ ইউডিএফৰ মিটিং বুলি ক'লে আমি থাকিব নোৱাৰো আমি যাও শুনা পালে আমি যাওই আমি গৈছো তাত যোৱাৰ লগে লগে আব্দুল আজিজ ডাঙৰীয়াই যেটো মন্তব্য দিলে আমাৰ মহিলাক যেটো অপমান কৰিলে ডিস্ট্ৰিক্টৰ মানুহক যিবিলাক জেনেৰেল সেক্ৰেটাৰী ভাইস প্ৰেসিডেন্ট যেটো অপমান কৰিছে কিন্তু আমাৰ দলৰ এটো সাংবিধানিক নীতি নপৰে তেওঁ আহিছে দলত যোগদান কৰিছে ভাল কথা কাম কৰক তেওঁ কাম কৰক 2 বছৰ 5 বছৰ 10 বছৰ কাম কৰক আজি আমি সৈনিক হিচাপে আজি আমাৰ 21 বছৰ হৈছে ইউডিএফ জন্ম হৈছে 2003 আৰু মই 2003 অক্টোবৰত যেতিয়া জন্ম হৈছিল মই আগষ্ট মাহতে কায়মাইতে জন্ম হৈছিল কায়মাইত মই উপস্থিত আছিলো তে কায়মাইত উপস্থিত থাকাৰ অৱস্থাত এজনী মহিলাই কি কৰি আছে গুটে সাংবাদিক বন্ধু মোৰ ভাইসকলে জানে গুটে সামগ্ৰী ৰাইজে জানে কালি এটা কথা কৈছে তেওঁ এটা কালি কথা এটা কৈছে যে নাই মই 20 বছৰ পুৰণিয়া মই চিনি নাপাও মোক ডিস্ট্ৰিক্ট কমিটি নালাগে মোক সমষ্টি কমিটি নালাগে আৰু মই যদি টিকেট পাও মোক কোনো বক্তা দৰকাৰ নাই তেওঁ যদি বক্তা নালাগে বুলি কৈছে আমাৰ কমিটিক নালাগে বুলি কৈছে তেওঁ কাৰ ইছাৰাত নামিছে সামগ্ৰী সমষ্টিত এটো আমাৰ সন্দেহ হৈছে আৰু আমাৰ হযৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে আজি আপোনালোকে দেখিছে 21 বছৰ ধৰি এই দলটোৰ লগত জড়িত হৈ আজি এই দলটোৰ কাৰণে ইমান কষ্ট কৰি আছে লগতে আমাৰ মহিলা মৰ্চাও অসমত কষ্ট কৰি আছে তেনেকুৱাত যদি কালি আহি পেলা মানুহ এজনে যদি আহি পেলা আমাক অপমান কৰে হেতু কিন্তু সামগ্ৰী ৰাইজ বুলি নহয় গুটে অসমবাহী ৰাইজে ধিকাৰো জনাইছে আৰু দুখ পাইছে মই এগৰাকী মাতৃ ভগ্নী আজি আমি সৰু সৰু ল'ৰা-ছোৱালী থৈ পেলাও আমি ৰাজনীতি কৰিছিল 21 বছৰ আগত মনত পেলোৱাটো ভাল আৰু তেওঁ বয়স হৈছে আবুল তাবুল বকিছে কিন্তু কাৰ ইছৰাত নাচিছে আমি গম নাপাও কিন্তু মোক অপদস্থ কৰাৰ কাৰণে মইতো দুখ পাইছো এটো ওপৰ আল্লাহ আছে আৰু ৰাইজ আছে মই ৰাইজৰ ওপৰত এৰি দিছো ৰাইজে বিবেচনা কৰিব আৰু হযৰত মৌলানা বদৰুদ্দিন আজমল আমাৰ 4জন কেণ্ডিডেটৰ ভিতৰত এজন ঘোষণা হ'ব আৰু যাকে দিয়ে মই ভাবো মই যাকে আমাৰ সভাপতি সাহেবে কেণ্ডিডেট ঘোষণা কৰিব সেই দিনাখনৰ পৰা এই কেণ্ডিডেটক হৈ পেলা মই ইউডিএফৰ সংগ্ৰাম কৰি যাম আৰু তেক জিকাবলৈ আমি চেষ্টা কৰিম আমাৰ দল আমাৰ বদৰুদ্দিন আজমলৰ হাত আমি মজবুত কৰিব লাগিব কাৰণ আমি এই দলটো বহুত কষ্ট কৰিছো আমাৰ যুদ্ধখন হ'ব একমাত্ৰ কংগ্ৰেছৰ লগত আৰু আজিজ ডাঙৰীয়া অকমান কথা কবলৈ শিকিব লাগে আৰু মহিলাক অলপ সন্মান কৰক আমি আৰু সাংবাদিক সকলকো ফিটিং হোৱা বুলি কৈছে তো আপোনালোকে বুজিব আমাৰ সাংবাদিক সকল হৈছে আমাৰ ভালটো শুধৰাই দিয়া ভুলটোক আমাক আঙুলিয়াই দিয়া আমি সন্মান জনাও আমাৰ যদি ভুল হয় আপোনালোকে আঙুলিয়াই দিয়ক কিন্তু আমি এইবিলাক কথা কব কিন্তু নোৱাৰোৱে সেইকাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ খুজিছো আৰু এই সামগ্ৰীত চাওক মই মাছ মজিয়াত আহিছো এটা কাৱৈ মাৰি যাম গৈ পেলাই ইয়াত যিমান আছে আজি আমি আলোচনা কৰিম আৰু তেওঁ এটা কালি মিটিং হৈছিল এটো আপোনাৰ খাটুৱাল দক্ষিণ খাটুৱাল তেওঁ ঘৰৰ ওচৰত 10 জন মান মানুহ লৈ পেলাই তাত মানুহ হয় 200 কবৰ দিয়ে 5000 ভাল কথা বাৰু কক কোনো কথা নাই কিন্তু হসা যোনটো হসা হুলাবই মিছা মিছাই হ'ব কিন্তু মহিলাক ৰেসপন্স দিব লাগে আৰু আমি হলো মহিলা আৰু মহিলা ভোট আমাৰ দৰকাৰ আছে আৰু মহিলা উলাই আহিলেহে আমি জানো সব দলতে হক মহিলা উলাই আহিব লাগে মহিলা উলাই আহিলে আমাৰ আমি সাকসেস হ'ব পাৰিম আৰু আমাৰ ইউডিএফত ইনশাআল্লাহ 100ত 100 আমাৰ মহিলা আছে গুটে অসমত আমাৰ সভানেত্ৰীৰ কাম কৰি আছে হাসিনা আহমেদ আপোনালোকে জানে এডভোকেট আৰু আমিও কাম কৰি আছো আৰু আমি আজি প্ৰতিনিধিত্ব কৰিব আহিছো কিয় কাৰণে হেতু আপোনালোকে জানিব লাগে আৰু ৰাইজও জানা উচিত আব্দুল আজিজেও জানা উচিত যে আমাৰ মহিলাসকলক কথা কবলৈ দিয়া নহয় উলাই আহিব দিয়া নহয় সেই কাৰণে মুখ দেখিলে এনেকে 100 200 500 1000 মহিলা উলাই আহিব ইমানে কৈছো আৰু আপোনালোকক মই ধন্যবাদ দিছো আৰু ৰাইজৰ সভাতো কোন ফিটিং হৈছে তো আপোনালোকৰ মাধ্যমেৰে আমি গম পাইছো বাৰু মই বেলেগৰ কথা কবলৈ নাযাও যেন আমাৰ দলটো শক্তিশালী কৰিব লাগে 4 জনৰ ভিতৰত এজন আমাৰ হাইকমানে টিকেট দিব আমি হেজনক লৈ পেলাই আমি আগুৱাই যাব লাগিব ভৱিষ্যতত উজ্জ্বল কৰিব লাগিব আৰু হেজনক লৈ সামগ্ৰীত আমি জিকিম বুলি আমি প্ৰতিশ্ৰুতি দিছো ইনশাআল্লাহ আৰু আমাৰ ডিস্ট্ৰিক্টও লাগিব সমষ্টি লাগিব গাঁও পঞ্চায়ত লাগিব আৰু পুৰণা আজি মোৰ দুফালে চাওক তেওঁলোকে জন্ম দিছিলে সেইবিলাক মানুহ মই বিচাৰি উলিয়াইছো আৰু আছে সব জায়গাত তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিছে তেওঁলোকৰ খেতি পথাৰ হেৰি কৰি দিছে কাটি দিছে ধান সেইবিলাক মানুহক লৈ মই পলিটিক্স কৰো মই এক পুনাৰ পৰা মই পলিটিক্স কৰিলে নহব আজি মোৰ লাও গাঁও হোলমাৰি এনেকুৱা পঞ্চায়ত সোমাইছে 5টা তাত মোৰ ভোট আছে 22000 মই তাত 18000 পাইছিলো কিন্তু সেই মানুহখিনিতো আমাৰ লগত আছে সামগ্ৰীৰ লগত সোমালে তো মোৰটো অধিকাৰ আছে নহয়
আজি অধিকাৰ আছে তেওঁ ক'বলৈ কোন যে 20 বছৰ হেৰি কাম কৰা মই ইয়াত সহ্য কৰা নহয় বা মই তেখেতৰ কথা ক'বলৈ মই একদম নোখোজো তো হাইকমাণ্ড আছে আমাৰ কোৰ কমিটি নেতৃবৰ্গ আছে আমাৰ MLA বিধায়ক সন্মানীয় বিধায়কসকলে আছে তেওঁলোকে চাব আৰু আমাৰ যিমান সিট দিয়া যায় আমি কমসে কম 25টা সিট আমাৰ UDF দখল কৰিব ইনশাআল্লাহ আপোনালোকে দোয়া কৰিব